অভিনেত্ৰী আঙুৰলতা ডেকা আপোনজনৰ মৃত্যুত কান্দোনত ভাগি পৰিছে। অভিনেত্ৰী আঙুৰলতা ডেকা অৰ্থাৎ বটদ্ৰৱা সমষ্টিৰ প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাই কয় যে অত্যন্ত মৰ্মাহত হৈছোঁ। আৱেগিক হৈ কয় যে ইমান সোনকালে আমাক কন্দুৱাই চিৰদিনলৈ এই পৃথিৱীৰ পৰা বিদায় ল'ব বুলি কেতিয়াও ভবা নাছিলোঁ। মৃত্যু এক চিৰন্তন সত্য। নেদেখা পৃথিৱীখনত শান্তিত থাকক। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। তেন্তে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। হঠাতে অভিনেত্ৰী তথা প্ৰাক্তন বিধায়িকা বটদ্ৰৱা সমষ্টিৰ আঙুৰলতা ডেকাৰ এটা আৱেগিক পোষ্ট, য'ত অভিনেত্ৰী আঙুৰলতা ডেকাই লিখিছে, গুৱাহাটী পৌৰ নিগমৰ ৪৭ নং ৱাৰ্ডৰ পাৰিষদ প্ৰফুল্ল মহন্ত ডাঙৰীয়াৰ আকস্মিক মৃত্যুৰ খবৰটোৱে মোক অত্যন্ত মৰ্মাহত কৰিছে। তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ। যদিও প্ৰফুল্ল মহন্ত মোৰ তেজৰ সম্পৰ্ক নাই, তথাপিও আমাৰ মাজত ককাই ভনীয়েকৰ সম্পৰ্ক আছিল আৰু তেওঁ মোক নিজৰ ভগ্নীৰ দৰে ব্যৱহাৰ কৰিছিল। অসমৰ জনপ্ৰিয় অভিনেত্ৰী আঙুৰলতা ডেকা অৰ্থাৎ বটদ্ৰৱা সমষ্টিৰ প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাৰ এটা আৱেগিক পোষ্ট। অভিনেত্ৰী তথা বিধায়িকা আঙুৰলতা ডেকাই কয় যে তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ। লগতে আমাৰ চেনেলৰ তৰফৰ পৰাও প্ৰফুল্ল মহন্ত ডাঙৰীয়ালৈ তেখেতৰ বিদেহ আত্মাৰ সদ্গতিৰ অৰ্থে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ আৰু তেখেতৰ শোকসন্তপ্ত পৰিয়াললৈও গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ। ভিডিঅ'টো আছিল ইমানেই। যদি আপোনালোকে চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু যদি নতুনকৈ আমাৰ চেনেলটো চাই আছে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব বুলি আশা ৰাখিলোঁ।